লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰৰো কেইবাটাও ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিছিলে। সেই যিসমূহ আধাৰশিলা স্থাপন কৰা ৰাস্তাসমূহ কি পৰ্যায়ত আছে, সেই ৰাস্তাসমূহ নিৰ্মাণ কৰিলেনে, সেয়া দেখুৱাবলৈ আমি উপস্থিত আছোঁ গহপুৰৰ এটা পথৰ ওপৰত। এয়া হৈছে গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চতিয়া চুকৰ পৰা যি ৰেলৱে ষ্টেচন সংযোগী যি পথ, এই পথৰ দৃশ্য। কিন্তু আজি কুপতি এই যিটো পথ, এই পথটোৰ নিৰ্মাণ নহ'ল। আমি দেখুৱাইছোঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰৰো কেইবাটাও পথ আচলতে যি আধাৰশিলা, পথৰ আধাৰশিলা স্থাপন কৰা হৈছিলে। কিন্তু আজি কুপতি সেই পথসমূহৰ যি কাম কিমান আগবাঢ়িছে আমি সেয়া দেখাবলৈ উপস্থিত হৈছোঁহি গহপুৰৰ এই পথটোৰ ওপৰত। আৰু দেখুৱাইছোঁ অত্যন্ত এটা বেয়া আৰু এজাক বৰষুণ দিলে এই যিটো পথ, এই পথটোৰ ওপৰত আচলতে পানী জমা হয়, যথেষ্ট অসুবিধা হয়। আৰু এটা অত্যন্ত ব্যস্ত পথ, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, অত্যন্ত এটা ব্যস্ত পথ। আৰু এই মুহূৰ্তত স্থানীয় এজন লোক আছে, কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কওকচোন, লোকসভা নিৰ্বাচনৰ পূৰ্বে 14 মাৰ্চত এই যিটো পথ, এই পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল, কিন্তু আজি কুপতি কিন্তু পথটোৰ নিৰ্মাণ নহ'লে। আধাৰশিলাটোতো বহুত পিছৰ কথাই। এই ৰাস্তাটো আমি যেতিয়াৰ পৰা দেখি আছোঁ তেতিয়াৰ পৰাই ৰিপেয়াৰিঙে চলি আছে। তো এই ৰাস্তাটো ৰিপেয়াৰিঙৰ নামতে বহুত বছৰ পাৰ হৈ গৈছে। আমি বিচাৰোঁ যে ৰাস্তাটো এটা ভালদৰে ব্লেক টেপিঙেই হওক বা প্ৰিভাৰেজ ব্লকেই হওক, বস্তুটো বিজ্ঞানসন্মতভাৱে যাতে নিৰ্মাণ কৰক, যাৰ বাবে আমাৰ গাঁৱৰ মানুহখিনি ৰাইজৰ অসুবিধা নহয়। ইয়াত আপোনাৰ ইয়াৰ পৰা মানে গহপুৰ টাউনৰ মাজমজিয়াৰ পৰা বেছি দূৰো নহয়, 200 মিটাৰ দূৰত্ব বা 100 মিটাৰ হ'ব খুব বেছি হ'লে। আৰু এই ৰাস্তাটোৱে আপোনাৰ ৰেলৱে ষ্টেচন নয়া ঘাগৰা ৰোড যোৱাৰ মুখ্য পথ। আৰু এই ৰাস্তাটোৰ অৱস্থা এনেদৰে কিয় হৈ আছে সেইটো আমি ধৰিব পৰা নাই। এইফালে আমাৰ ওচৰতে গাৰ্লছ স্কুল আছে, বইজ স্কুল আছে বা শংকৰদেৱ এনেকুৱা স্কুলৰ ল'ৰা ছোৱালীসমূহ আহোঁতে সঘনাই কিছুমান সৰু সুৰা মানে ধৰা দুৰ্ঘটনা হোৱা আমি দেখা পাই আহিছোঁ। আৰু যাৰ কাৰণে আমি ভাবিছোঁ যে মানে আপোনালোকৰ আগত অৱগত কৰিছোঁ যে ৰাস্তাটো যাতে অতি সোনকালে মেৰামতি বা নতুনকৈ নিৰ্মাণ কৰে। কিছুদিন পূৰ্বে ইয়াত মাটি পেলোৱা পৰিলক্ষিত হৈছিলে। হয়, ইয়াত আপোনাৰ লোকসভা নিৰ্বাচনৰ খুব কম দিনৰ আগতে আপোনাৰ ৰাস্তাৰ দুয়োকাষে মাটি পেলাই থৈ গ'ল। কিন্তু সেই মাটিখিনি আমি ভাবিছিলোঁ ধৰক যেন ফিল আপ কৰি দিব, যে ৰাস্তাটো যেনে তেনে হ'লেও অহা যোৱা কৰিব পৰা সুবিধা হ'ব। কিন্তু তাকে নকৰি মাটিখিনি য'ত পেলালে, যেনেকৈ পেলালে তেনেকৈ থাকি গ'ল। আৰু যাৰ ফলস্বৰূপে এজাক বৰষুণ আহিলে আপোনাৰ সেই মাটিখিনিয়ে আপোনাৰ গোটেই বোকাময় পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া আপোনালোকে আজিৰ দিনটোত আহিছে, যিটো দিনত আহিছে, আজি আপোনালোকে মই কৈছোঁ যে ৰাস্তাটো বহুত ভাল অৱস্থাতে দেখিছে। আচল বেয়া অৱস্থাটো আপোনালোকে সেইদিনাহে দেখিব, যোনদিনাখন বৰষুণৰ বতৰ হ'ব বা পানী জমা হ'ব। পানী জমা হয় ইয়াত এটা বৰ বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু ৰাস্তা গাড়ী ঘোঁৰা যাবলৈ বহুত বেছি অসুবিধা, দুৰ্ঘটনা, সৰু সুৰা দুৰ্ঘটনাও হোৱা আমি দেখিছোঁ। মানে নিশ্চয় মই কেমেৰা সজিক পুনৰ পৰিৱেশটো দেখাব অনুৰোধ জনাম। এয়া হৈছে গহপুৰৰ এটা পকী পথৰ পৰিৱেশ, চতিয়া চুকৰ পৰা ৰেলৱে সংযোগী যি ঘগৰা বাগান সংযোগী যিটো পথ, এই পথটোৰ পৰিৱেশ। আৰু নিৰ্বাচনৰ কেইদিনমান পূৰ্বে এই যিটো পথ, এই পথৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজি কুপতি কিন্তু পথটো নিৰ্মাণ নহ'ল। কিয় ঠিকাদাৰে এই যিটো পথ, এই পথটো নিৰ্মাণ কৰা নাই, সেয়া কোটিটকীয়া প্ৰশ্ন বুলি ক'ব পাৰি। আৰু এজাক বৰষুণতে এই যিটো পথ, এই পথটোৰ ওপৰত প্ৰকাণ্ড গাঁতত আচলতে পানী জমা হয় আৰু যথেষ্ট কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। আমি এই স্থানৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী লোক নিৰ্মাণ বিভাগক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এই যিটো পথ, এই পথটো মেৰামতি কৰক, নতুবা কিন্তু ইয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।